সকলোলৈকে নমস্কাৰ জনাই মোৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই দৈনন্দিন জীৱনৰ কৰ্মকাজবিলাক আপোনালোকক দেখুৱাই আহিছোঁ। আজিও ঠিক এইধৰণৰ এটা ভিডিঅ' তৈয়াৰ কৰিলোঁ। এয়া মই ভাত খাইছোঁ, গা পা ধুই উঠি গোটেই কাম বন কৰি আজৰি হৈ বাচনখিনি দি দিলৈ সামৰি এতিয়া ভাত খাবলৈ বহিছোঁ। এইবিলাক সৰু সুৰা কামবিলাক মই ভাত বনোৱাৰ আগতে গোটেইখিনি যোগাৰ কৰি লওঁ। কুকাৰ চুকাৰ গোটেই ঘৰটো সাৰি লওঁ। তাৰ পাছত গা ধুই আহি পাকঘৰত সোমাওঁ। আকৌ যেতিয়া কাম বন হ'ব আকৌ ভালকৈ গা ধুই আকৌ খোৱা বোৱা কৰোঁ। দি লৈ বাকীখিনি মই থৈ দিওঁ। এয়া পাকঘৰৰ কাৰণে ভাত বনাবৰ কাৰণে যা যোগাৰ কৰি আছোঁ। তাৰোপৰি স্বাস্থ্যৰ কাৰণেও জুচ বনাই খাওঁ। এয়া জুচ বনাই আছোঁ ধুনীয়াকৈ। জুচটো বনাই ল'ৰা ছোৱালীকেইটালেও ডাইনিঙত থৈ দিছোঁ। সিহঁতে কাম বন আজৰি হৈ নিজৰ কামবিলাক আজৰি হৈ সিহঁতে জুচটো খাই লয়। তাৰ পাছত মুখ চুখ ধুই জুচ খাই লয়। সেইকাৰণে মই ডাইনিঙত ধুনীয়াকৈ সজাই থওঁ, সিহঁতক দিগদাৰ নিদিওঁ আৰু মই থকা যিকেইদিন থাকোঁ সিহঁতক মানে কষ্ট পাবলৈ নিদিওঁ আৰু থাপতে হাততে পোৱাকৈ বস্তুবিলাক যোগাৰ ৰাখোঁ। মনটোও ভাল লাগে তেতিয়া সিহঁতক যোগাৰ দি। তাৰ পাছত মই পাকঘৰত কাম কৰিবলৈ আহিলোঁ। এইখিনি মাছ যোৱাকালি বৰালি মাছ আনিছিলে, 1.5 কেজি 2 কেজিমান আনিছিলে। এইখিনি থাকি গ'ল। ৰাতিও মাংস বনালোঁ। এয়া কাচকল কাটি লৈছোঁ। কাচকলখিনি বেয়া হৈ যাবৰ কাৰণে কাটি লৈছোঁ। সিহঁতে মই বনোৱা কাচকল বহুত বেছি ভাল পায়। মই ফ্ৰাই কৰোঁ। তাৰ পাছত আকৌ লাই শাক আনিছিলে, একদম ফ্ৰেছ লাই শাক। মই এইখিনি ভাবিলোঁ ভাজোঁ। ইহঁতে এইবিলাক বস্তু মই নবনালে ইহঁতে কেতিয়াও নাখায়। সেইকাৰণে মুখৰ আগত বনাই দিলে খাব। গতিকে আজিকালি ল'ৰা ছোৱালী ফাষ্টফুড আৰু এইবিলাক ৰেষ্টুৰেণ্টৰ বস্তুৰ প্ৰতি বেছি আকৰ্ষিততো। সেইকাৰণে মই সেইফালে মন নকৰিবলৈকে সেইবিলাক শাক চাকবিলাক বনাই দি থাকোঁ। এইখিনি শাকখিনি যোৱাকালি মই বজাৰলৈ গ'লে শাকটো বেছি আনো। তাৰ পাছত এতিয়া শাকখিনি ধুই লৈ ধুনীয়াকৈ কুটি বাছি লৈ মই শাক কেনেকৈ বনাইছিলোঁ সেইটো মই এবাৰ ভিডিঅ'ত দিছোঁৱেই, আপোনালোকক চাই ল'ব পাৰিব। শাকখিনি বনোৱাৰ আগত ধুনীয়াকৈ ডাঙৰ বাচন এটাত তিয়াই থ'ব লাগে। তাৰ পাছত ধুনীয়াকৈ আউডালি ধুই লৈ ধুনীয়াকৈ কুটিব লাগে। মিহি মিহিকৈ কুটিলে অলপ তিটিকি লাগে, অলপ ডাঙৰকৈ কুটিব লাগে। ডাঙৰকৈ কুটিবলৈ চাব। শাকখিনি কুটি বাছি যোগাৰ কৰি লৈ মই এইফালে মাছ ভাজি এটা কেৰাহীত মাছ ভাজি আছোঁ, এটা কেৰাহীত কাচকলখিনি ভাজি আছোঁ। এয়া কাচকল দিছেনে ফ্ৰাই কৰি আছোঁ। খুব ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ যাতে মচমচীয়া হয়, খাবলৈ বহুত বেছি ধুনীয়া লাগে। আপোনালোকে এনেকৈ ভাজি খাব পাৰে কাচকল। মই মানে প্ৰতি সাজতে ঔষধি বস্তু ৰাখোঁৱেই, কাচকল নাইবা শাক নাইবা টেঙা এনেকুৱা। ইফালে মই গাখীৰখিনি গৰম কৰিছোঁ। গাখীৰ আধা লিটাৰ গাখীৰ গৰম কৰি চাহৰ কাৰণেও থৈছোঁ আৰু ইহঁতক খাবৰ কাৰণেও থৈ দিছোঁ। ইফালে মই দেখিছেনে গোটাকৈ মাছ খাম বুলি কৈছে, গোটাকৈ ভাজিছোঁ। এটাকৈ ভাজিছোঁ, নহ'বা মচমচীয়া নহয়, খাবলৈ বেয়া পায় ইহঁতে। গতিকে এনেকৈ মচমচীয়াকৈ ভাজি লৈছোঁ। একদম নিয়ৰ পৰিছে যে এতিয়া মানে ডিঙিটো সোপা মাৰি ধৰা হৈছে কি বুলি ভাবিছে আৰু দেই। এইখিনি হয় মানে মই বেলেগ কাম কৰি থাকোঁ। এয়া আকৌ মই দাইল বইল কৰি লৈছিলোঁ, আপোনালোকক নেদেখুৱালোঁ এইটো। ঔটেঙা যোৱাকালি মই এটা ভিডিঅ' দিছোঁ, ঔটেঙা মাছ আৰু কচুৰ ভিডিঅ'। গতিকে মই এইখিনি যোৱাকালি তৰকাৰীখন ইহঁতে বহুত বেছি ভাল পোৱাৰ কাৰণে আকৌ বনালোঁ। আজি ঔটেঙা মাছ আৰু কচু দাইল দি পেলাই আকৌ আজি নতুনকৈ বনাইছোঁ।
এনে মানে খুব ভাল পায় এনেকৈ ধুনীয়াকৈ কচু আৰু বইল কৰা কচু আৰু ঔটেঙাখিনি খুব ধুনীয়াকৈ ভাজি ল'ব লাগে তেলতে পিঁয়াজ দি পিঁয়াজখিনি ৰঙাকৈ ভাজি লৈ আকৌ বইল কচু আৰু ঔটেঙাখিনি ধুনীয়াকৈ ভাজি ল'ব লাগে তাৰ পাছত পানী দিব লাগে অলপ সময় ঢাকি থৈ উদঙাই পেলাইহে পানী দিব লাগে বাচনটো আখালি লৈ এনেকৈ পানী দি দিছোঁ মই তাৰ পাছত আধা ভজা বৰালি মাছখিনি দি দিছোঁ তাৰ পাছত অলপ একেবাৰে সিমত দি অলপ সময় উতলিবলৈ দিব লাগে বহুত বেছি ধুনীয়া লাগে খাই এই মাছখিনি মই দি দিলোঁ ইমান ধুনীয়া মাছটো নহয় একেবাৰে নদীৰ মাছ ব্ৰহ্মপুত্ৰ নদীৰ মাছ একেবাৰে ইমান মিঠা নহয় বহুত বেছি মিঠা তৰকাৰীখন খাই ভাল লাগে সেইকাৰণে যোৱাকালি সিহঁতে ভাল পোৱাৰ কাৰণে মই আজি আকৌ বনাই দিলোঁ এইফালে লাই শাকখিনি বহাই দিছোঁ খালি কেৰাহীতে বহাই দিছোঁ আপোনালোকক লাই বনোৱা ভিডিঅ' এটা দিছিলোঁ মই আকৌ এবাৰ কৈ দিছোঁ ভিডিঅ'টো চাই ল'ব লাই শাক কেনেকৈ বনালে বেছি ধুনীয়া হয় আৰু লাই শাকখিনি এনেকৈ দি দিছোঁ তাৰ পাছত অকণমান জহাৰ নিচিনা হ'লে নিমখ দি দিম আগতে মই নিমখত ভাজিছিলোঁ কিন্তু এতিয়া মই এইটো বেলেগকৈ বনাইছোঁ মানে অলপ জহি যাওঁতে নিমখটো দি নিমখ আৰু হালধি দিছোঁ আকৌ অলপ ভাজি ঢাকি থৈ দিম যেতিয়া একেবাৰে কম হৈ পৰিব তেতিয়া মিঠাতেল এতিয়া মই আদা অকণমান দি দিম ইয়াতে আদা দি ধুনীয়াকৈ সিজিবলৈ দিম একেবাৰে কম হৈ যেতিয়া আহিব তেতিয়া মই কেঁচা মিঠাতেল দি আৰু অলপ সময় ভাজি নমাই থৈ দিম এই আমাৰ লিঅ'ই দেখিছেনে মই কি কৰোঁ মোৰ আহিলে আহিব গ'লে যাব কি বনাইছোঁ তাকে চাই থাকে পাকঘৰত কি বনাইছোঁ সি চাই থাকেই কিন্তু একোৱে নাখায় বহুত দিগদাৰ ইয়াক খুৱাবলৈ দেখিছে কেনেকৈ চাই থাকে কিবা যেন খাম কৰি থাকে কিন্তু একো নাখায় এয়া বহি বহি চাই আছে ইমান মৰম লাগে নহয় কি কৰোঁ কি নকৰোঁ চবকে আকৌ এতিয়া বেলেগক চাবলৈ গৈছে ইফালে সেয়া আজান দি আছে আজান শুনি শুনি অভ্যাস হৈ গৈছে আৰু ইয়াত বহুত বেছি আবেলি আৰু ৰাতিপুৱা আজান দি থাকে তাৰ পাছত এয়া এটা এটাকৈ মই ডাইনিঙত সজাই লৈ আকৌ এবাৰ ধুনীয়াকৈ গা ধুই ভাত বনাই উঠিও মই ধুনীয়াকৈ গেছ টেবুল এইবিলাক চব চাফা কৰি থওঁ দিলৈ ভাত নাচাওঁ আৰু ধুনীয়াকৈ চাফা কৰি লৈ তাৰ পাছত এতিয়া অকণমান চাহ বনাম এয়া পানী চানী চব যোগাৰ কৰি দিছোঁ ডাইনিঙতে তাৰ পাছত ধুনীয়াকৈ একদম দেখিছেনে কিমান ধুনীয়া ৰংটো কাৰাকৈ চাহ একাপ খাই পেলাইহে এয়া দেখিছে কি ধুনীয়াকৈ চাহ একাপ খাই লৈ যিমান বাচন বৰ্তন আছিলে গোটেইখিনি গোটাই বেচিনতে ভৰাই দিলোঁ আৰু দি লৈ যোগাৰ কৰি ৰাখিলোঁ অকণমান গাখীৰ দি দিছোঁ তেতিয়া আৰু বেছি ভাল লাগে এইকণ চাহ নাখালে মোৰ নহ'বই তাৰ পাছতে মই এতিয়া ভালকৈ গাটো ধুমগৈ এয়া লিঅ'কো মাতিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে এয়া গোটেই বাচনখিনি এতিয়া মই বেচিনত থৈ দিম দিদিৰ কাৰণে দিদি আহিলে এইবিলাক ধুব আকৌ এবাৰ ঘৰটো ঝাৰু দিব তাৰ পাছত মুচিব কাপোৰ কানিবিলাক মেচিনৰ কাপোৰ কানিবিলাক ৰ'দত দিয়ে দিদিৰ ইমানেই কাম আৰু ভাত বাঢ়ি থৈছোঁ দিদিলৈ সেয়া খাব আৰু যাবগৈ ৰাতিপুৱা কাম গোটেইখিনি মোৰ ভাগৰখিনি ময়ে কৰোঁ তাৰ পাছত দিদি আহে মই ছোৱালীক মই থকাকেইদিন কৰিবলৈ দিয়া নাই আৰু থাককচোন ইমান কাম কৰি থাকে মই থাকোঁতেনো কিয় কাম কৰিব লাগে এই বুলি আৰু এয়া দিদি আহি পাই গ'ল আকৌ ঘৰ ঝাৰু দিছে পাকঘৰ ঝাৰু দিছে